এইটো সময়ত হৈছে, উপযুক্ত সময়তে হৈছে, আগতেই হ'ব লাগিছে, তথাপিও এতিয়াও কৈছোঁ যে উপযুক্ত সময়তে হৈছে, খুব ভাল হৈছে। এইটো হোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকে এই অঞ্চলত বহুত উপকাৰ হ'ব। গতিকে এই ক্ষেত্ৰত যিসকলে আগভাগ লৈ কামটো আগবাঢ়িছে, মই সেইসকলে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমাৰ হিন্দী মহাবিদ্যালয়ৰ অধ্যক্ষ, মই তেখেতে হিন্দী মহাবিদ্যালয়খন যিটো অৱস্থাৰ পৰা আনি যিটো ক'লেহি, গতিকে এই কোচিং চেণ্টাৰো মই ভাবোঁ তাততো বহুত দৰকাৰ। তাত কেলৈ মানে ইয়াত এখন বহল সমাজ তাতটো হিন্দী কলেজতকৈও ইয়াত এখন সমাজ বিভিন্ন ধৰণৰ টিচাৰসকলৰ লগত থাকিবই, প্ৰত্যেকটো বিষয়ে টিচাৰখন থাকিবই, লগতে ৰাইজ থাকিব। গতিকে মই ভাবোঁ তেখেতে আৰু বহুতখিনি কৰিব পাৰিব। মই আশা ৰাখিছোঁ তেখেতে এই ক্ষেত্ৰত ভাল ধৰণে সিদ্ধান্ত লৈ সকলোবিলাক সিদ্ধান্ত লওঁতে সদায় কামটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। আমি কি কাম কৰিবলৈ গৈছোঁ, সেই কামটো কেনেকৈ কৰিলে ভাল হ'ব, আৰু এই ক্ষেত্ৰতো সিদ্ধান্ত লোৱাত মই দেখিলোঁ এক্সপাৰ্ট, সিদ্ধান্ত ল'ব জানে। গতিকে মই এই ক্ষেত্ৰৰ ওপৰতে সকলো ফালৰ পৰা আশা কৰি, লগতে আপোনালোক সকলোৰে সহায় সহযোগ কামনা কৰি এই কোচিং চেণ্টাৰটো 1 তাৰিখৰ পৰা অপেন হ'ব, মই ভাবোঁ সুন্দৰভাৱে চলি থাকিব। মই ইমানকৈ ক'লোঁ এতিয়া। কিমান ওপৰটোৱে এটা উন্নত মানদণ্ডৰ ধাবিত কৰিব পৰা যায়, আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। সিদ্ধান্ত কি গ্ৰহণ কৰিব লাগিব, আপোনাৰ পৰা এটা সিদ্ধান্ত কওকচোন, বা কি সিদ্ধান্ত কি ল'ম বুলি ভাবিছে? যিখন কমিটি পাতল কমিটিখন লিডৰ হ'ব লাগে। অসুবিধা চব আছেই নহয় আৰু আছে আৰু